হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু যিহেতু বৰষুণ বতৰ আৰু এই যে গছজোপা দেখাইছোঁ মই, কি ধুনীয়া লাগিছে। মই মানে গছজোপা দেখি কিনে ৰ'ব নোৱাৰিলোঁ, তাৰ কাৰণে আপোনালোকক এটা ভিডিঅ' বনাই দেখাম বুলি ভাবিলোঁ। আৰু চাওকচোন বাৰু, গছজোপা সঁচাকৈ বৰ ধুনীয়া লাগিছে চিনাৰীটো। আৰু এনেকৈ কাম ছুটি কৰিলোঁ, ছুটি কৰি অহাৰ টাইমত অকণমান ভিডিঅ' বনাব চেষ্টা কৰিলোঁ। আৰু যিহেতু বৰষুণ দি আছে, তাৰ কাৰণে গছ গছনিবোৰ বহুতেই দেখিবলৈ ধুনীয়া হৈ গৈছে, গ্ৰীণ গ্ৰীণ। আৰু বৰষুণৰ ধৰি বৰ বিশেষ কামো হোৱা নাই, যিহেতু বৰষুণ ৰাতিপুৱাৰ পৰা। আৰু 2 নম্বৰ কথা হৈছে ঈদৰো বন্ধ। তাৰ কাৰণে ঈদৰ বন্ধ হ'লেও যিখিনি মুছলিম সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোকেতো অলৰেডি চব ঘৰত গুচি গ'ল 16 তাৰিখে। আৰু আমাৰ বন্ধ নাই। আমাৰ যিখিনি হিন্দু মানুহ আছে, কামত লগাই আছে কোম্পানীয়ে। আৰু এনেনো ক'ত থাকিব দিব, নে ঘৰত যাবও নিদিয়ে, তো টুক টাককৈ কামত লগাই আছে এনেকৈ। আৰু কি কৰিব, বেলেগৰ তলত চলা মানুহ যিহেতু, কৰিবতো লাগিব কাম। আৰু এনেকৈয়ে কাম কৰি গাড়ীখন ৰাখিলোঁ আৰু এতিয়া ৰুমলৈ যাম। আৰু এয়া চাওকচোন, ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, যে ভিডিঅ'টো কেনেকুৱা লাগিলে চাই। বাই বাই।